worshiping in spirit and what is worshiping in the truth. তো সেইকাৰণে আৰু মই সেইটো আজি আপোনালোকৰ ওপৰত নাৰাখো যেটো আমি অলৰেডি যোৱা দেওবাৰে শিকিছো আৰাধনা আত্মা আৰু সত্যৰ লগত কৰাটো কিন্তু মই আজি নতুনকৈ আপোনালোকৰ আগত শিকাবলৈ So I want to add one more. What is true worship? তো আজি আপোনালোকৰ ওচৰত মই শিকাবলৈ বিচাৰো কি সত্য worship So I have আৰাধনা given হয় just summary last Sunday. I want to go deeper inside. তো লাষ্ট সময়ত আপোনালোকক কেৱল সামাৰিটো দিয়া হৈছিলে এতিয়া আপোনালোকক আৰু গভীৰ তত্ত্ব শিকাবলৈ I have said it is a sacrificing or giving what you love the most in your life. কাৰণ এইটো এনেকুৱা বস্তু বলিদান স্বৰূপে দিয়া হয় যি বস্তুটো আপুনি মুখ্য মানে আপুনি প্ৰত্যেকৰ অধিক আপুনি জীৱনত ভাল পায় So I want you all to list out তো মই what you বিচাৰো love the most. তো মই বিচাৰো আপোনালোকে প্ৰত্যেকে যাতে সেই লিষ্টটো লিখি লয় যে আপোনালোকে জীৱনত কি কি বস্তু তেনেকুৱা আছে যেটো আপোনালোকে বহুত বেছি ভাল পায় Is it your property? এইটো কি আপোনালোকৰ সম্পত্তি হয় নেকি It is yourself? কি আপুনি নিজকে হয় নেকি It is your children? আৰু আপোনাৰ সন্তানে হয় নেকি It is your father, mother? আৰু এইটো আপোনাৰ কি মা আৰু দেউতা হয় নেকি If you have so many, just you list it out. If you have pen, you can write, or if you just don't have pen, you can just recollect in your brain. তো যদি আপোনালোকৰ ওচৰত কলম আছে তেতিয়াহ'লে আপুনি লিখি লওক যে আপোনালোকে কি কি বস্তু ইমান বেছি মুখ্য স্বৰূপে ভাল পায় আৰু যদি আপোনালোকৰ ওচৰত কলম নাই তেতিয়াহ'লে আপোনালোকে নিজে নিজে মনতে ভাবক যে মই কি কি বস্তু ইমান বেছি ভাল পাওঁ And suddenly God says, leave everything and come. তাৰপিছত হঠাতে যদি ঈশ্বৰে আপোনালোক কৈ দিয়ে যি বস্তুটো আপুনি ভাল পায় সেইবিলাক সকলো এৰি দিয়ক ত্যাগ কৰি দিয়ক আৰু মোৰ ওচৰত আহক বুলি Today will you come to God? তেতিয়া আপোনালোকে সঁচাকে ঈশ্বৰৰ লগত আহিব পাৰিবনে It's very difficult. এইটো আপোনালোকৰ কাৰণে বহুত কঠিন হৈ যায় If God says to you to like Abraham, you just sacrifice your son. যদি ঈশ্বৰে আপোনালোকক কয় যেনেকে আব্ৰাহামক কৈছিলে যে আপোনালোকে নিজে নিজক মানে ত্যাগ কৰাটো Sacrifice your son. নিজৰ সন্তান বিলাকক দিয়াটো My wife Bolidan is Sarapiato. tired, so she's not able to concentrate somehow. God will bless my wife. thank you So when God said to Abraham, "Keep your son," what did Abraham say? যেতিয়া ঈশ্বৰে আব্ৰাহামক কৈছিলে যে তুমি তোমাৰ সন্তানটোক দিয়া তেতিয়া আব্ৰাহামে ঈশ্বৰক কি বুলি কৈছিলে What was the response? তেতিয়া আব্ৰাহামে ঈশ্বৰক কি ৰেসপন্স দিছিলে Abraham could have responded, "I asked you and I have waited for this son Isaac 25 years." তো আব্ৰাহামে ক'ব পাৰিলে হয় যে মই তোমাক মোৰ সন্তান খুদিছো আৰু তোমাক 25 বছৰ পিছত মই মোৰ সন্তানটো পাইছো তেনেকে আব্ৰাহামে ক'ব পাৰিলেহেঁতেন How can you say to sacrifice my son? I have only one son. আব্ৰাহামে ক'ব পাৰিলে যে তুমি কেনেকে ক'ব পাৰা মোৰ মানে বলিদান দিবলৈ কেৱল মোৰটো এটা সন্তানহে আছে You know, here I just remember this is just like move that I want to give. One revelation I received last time, but I thought I will not share with you all, but let me share. মই একচুয়ালি এটা মানে প্ৰকাশ পাইছো ঈশ্বৰৰ পৰা সেই বস্তুটো মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰো বুলি ভাবিছিলো কিন্তু মই এতিয়া আপোনালোকৰ ওপৰত ৰাখিবলৈ বিচাৰিছো God said, sacrifice your only one son Isaac. ঈশ্বৰে কৈছিলে আব্ৰাহামক যে কেৱল এটা বস্তু বলিদান দিবলৈ আৰু সেইটো আছিলে তাৰ সন্তানটো But Abraham has two sons, কিন্তু আব্ৰাহামৰ তাত দুটা সন্তান আছিলে Ishmael and Isaac. এজন আছিল ইছমাইল আৰু এজন আছিল আইজাক But here I got the revelation. তো ইয়াতে মই জানিব পাইছো প্ৰকাশ পোৱা যোগেদি ঈশ্বৰৰ Even in পৰা the time of Old Testament, যেতিয়া আমি সব পুৰণি নিয়মত you know, সময়ত God counts only the pure wife. ঈশ্বৰে যিজন মানে তেওঁৰ পৰা দিয়া পবিত্ৰ যোনটো ঈশ্বৰৰ পৰা দিয়া যোনটো স্ত্ৰী হয় আব্ৰাহামক ঈশ্বৰে সেইজনীকে অকল কাউণ্ট কৰিছে Yes, Hagar was a slave and she was not the wife of the Abraham. কাৰণ যোনটো হাগাৰ বুলি কোৱা হয় হাগাৰজনী এজনী দাসী আছে সিহঁতৰ দাস আছিলে আৰু তাই আব্ৰাহামৰ স্ত্ৰী নাছিলে Yes. But God also said, since it is a seed of you, I will bless Ishmael. কিন্তু ঈশ্বৰে আব্ৰাহামক কৈছিলে যে এইটো যিহেতু তোমাৰ বীজ হয় সেই অনুসাৰে মই তাকো আশীৰ্বাদ কৰিম বুলি But God did not count Ishmael as a son of Abraham. কিন্তু ঈশ্বৰে ইছমাইলক কেতিয়াও গণিত কৰা নাছিলে আব্ৰাহামৰ সন্তান হিচাপে So that is why how important for us to be faithful to the one husband and one wife.
তেতিয়াহ'লে চাওক, তেতিয়াহ'লে ঈশ্বৰে কিমান বিচাৰে আমাক যে আমাৰ নিজৰ হাজবেণ্ড ৱাইফৰ মানে বিশ্বাসযোগ্য হোৱা, যে এজনে স্ত্ৰী আৰু এজনে পুৰুষ হোৱাটো, মানে যে হাজবেণ্ড আৰু ৱাইফটো এজনে হোৱাটো। Because when Hagar and Abraham, they were faithful to each other, and when they had got the child's son, God recognized the son Isaac. হাগাৰ নে That's Sarah, yes. যেতিয়া ঈশ্বৰে আব্ৰাহাম আৰু ছাৰাৰ যেতিয়া সন্তান প্ৰসৱ কৰিলে, সেই সন্তানটোক ঈশ্বৰে সদায় কি হিচাপে গণিত কৰিলে? ঈশ্বৰৰ পৰা অহা তেওঁলোকৰ সন্তান স্বৰূপে গ্ৰহণ কৰিলে। Which no need to think any wrong about Abraham when he had a son through the Hagar, Ishmael, because in the Old Testament time that was allowed. কাৰণ আপোনালোকে ভুল নুবুজিব যে আব্ৰাহামে এটা স্ত্ৰী থকাৰ পিছতো হাগাৰৰ লগত কেলে থাকি পেলাই সন্তান প্ৰসৱ কৰিলে? কাৰণ যেতিয়া আমি পুৰণি নিয়মত চাওঁ, পুৰণি নিয়মৰ হিচাপত সেইটো বিধানটো এলাও কৰা আছিলে, Because that time Jesus was not revealed. কাৰণ সেই সময়ত প্ৰভু যীশু খ্ৰীষ্ট অহা নাছিলে। Bible says that we should be perfected in Christ. কাৰণ বাইবেলত কোৱা আছে যে আমি প্ৰভু যীশু খ্ৰীষ্টত সিদ্ধ হোৱা উচিত। So our perfected one was not revealed to us. তো আমাৰ সেই সিদ্ধজন আমাৰ আগত প্ৰকাশ কৰা নাছিলে। That is why in the Bible, in the Old Testament, somehow you will see some unusual things. তো সেইকাৰণে আপুনি যেতিয়া পুৰণি নিয়মখন পঢ়ে, পুৰণি নিয়মখন পঢ়িলে আপুনি এনেকুৱা বস্তুবিলাক চাবলৈ পাব, যিটো বস্তুটো আমি চাবলৈ মানে ইচ্ছা নকৰো, তথাপিও মানে আমি দেখিবলৈ পাম। And sometimes that is not from God. আৰু সেইবিলাক যিবিলাক হৈছে তেওঁলোকৰ জীৱনত, সেইটো ঈশ্বৰৰ পৰা সদায় নহয়। Because Jesus clearly says, I repeat again, no one has seen God. কাৰণ প্ৰভু যীশু খ্ৰীষ্টৰ এটা কথা অলৰেডি চাফাকে আমাৰ আগত কৈছে যে প্ৰভু